জন্মনিৰ মৃত্যুত CBIৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ অখিল গগৈৰ ডাঙৰ প্ৰতিক্ৰিয়া সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আসলতে জন্মনিৰ হিদিনা হৈছিল কি আমি সকলোৱে গম পাইছো জন্মনিৰ মাতৃ যেহেতুকে বাৰে বাৰে কৈ আছে যে জন্মনিক পৰিকল্পিতভাৱে হত্যা কৰিছে কাৰণ লীনা দলে হিদিনা দুবাৰকৈ জেৰা চলাইছিল আকৌ ৰাতি লীনা দলে ঘৰ তালাচি চলাইছিল এতিয়া জন্মনি মাতৃ কৈছে যে মই যিখিনি মোৰ হাতত যিখিনি আছিলে প্ৰমাণ আছিলে যিখিনি কথা আছিল মই সকলো ৰাইজক জনাই দিছো সংবাদ মাধ্যমৰ যোগেৰে গতিকে ৰাইজে বিচাৰ কৰক ৰাইজে কি কৰিব CBI যি প্ৰতিবেদন দিলে সেই প্ৰতিবেদনত জন্মনি মাতৃও সুখী নহয় জন্মনি মাতৃও তাৰমানে মানি ল'ব পৰা নাই সেই প্ৰতিবেদনখন আসলতে জন্মনি হিদিনা দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল জন্মনি মাতৃ বাৰে বাৰে কৈ আছে যে লীনা দলৈয়ে আভাজ্যোতি হাতৰ হাতেৰে হ'লেও মোৰ ছোৱালীক হত্যা কৰিলে মোৰ জনক হত্যা কৰিলে কাৰণ জন্মনি মৃত্যুৰ আগমুহূৰ্তত ফোন কৰোঁতে জনে কৈছে যে মই আভাদাৰ লগত আছোঁ গতিকে আভাজ্যোতি সম্পূৰ্ণ জানে এতিয়া চাওক সেই চাৰ্জশীটখনত আছে যে CBI কৈছে যেতিয়া জন্মনি মাতৃয়ে ফোন কৰিছে সেই সময়ত মনোজ ৰাজবংশী আছে লোকেশ্যন চাইছে তেওঁলোকে GPS চাইছে আৰু জন্মনিৰ এক্সিডেণ্টৰ সময়ত জন্মনি গাড়ীখন আছিল বাহনখন আছিল 90 কিলোমিটাৰ ৰানত আৰু কণ্টেইনাৰখন আছিল 33 কিলোমিটাৰ গতিকে ইমানখিনি যদি থাকে তেনেহ'লে এটা কথা চাওক সেই প্ৰত্যক্ষকাৰী প্ৰণৱ দাস এতিয়া ক'ত গ'ল তেওঁ নিজে দাবী কৰিছে যে মই প্ৰত্যক্ষ কৰিছোঁ মই গম পাওঁ সেইখন গাড়ী ৰাখি থোৱা আছিল পাৰ্কিং লাইট জ্বলাইছিল আৰু অলপ পিছতে কণ্টেইনাৰখন ধামকৈ খুন্দি আছিল তাৰ আগত এজন মানুহ নামি গৈছিল অহা যোৱা কৰি আছিল কলা চাৰ্ট পিন্ধা সুঠাম দেখা মানুহ এজন নামি গৈছিল ইমানখিনি হৈ যোৱাৰ পিছত আমি কেনেকৈ মানি ল'ম যে জন্মনিৰ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু জন্মনিৰ মাতৃয়ে স্পষ্টকৈ কৈছে যে সঁচাকৈ জনক পৰিকল্পিতভাৱে হত্যা কৰিছে তাৰে পিছত আজি প্ৰতিবেদনত কি ওলাল যে জন্মনিৰ সঁচাকৈ দুৰ্ঘটনাতহে মৃত্যু হৈছিল এইটো জানো সম্ভৱ হ'ব আমি কেনেকৈ মানি ল'ম কওক আপোনালোকে মানি ল'ব আমি অসমবাসী এতিয়া অৱগত হৈ পৰিছোঁ যে জন্মনিৰ মাতৃয়ে যিটো কৈছে আমিতো সেইটোৱে বিশ্বাস কৰিম ন জন্মনিৰ মাতৃ সম্পূৰ্ণ গম পাই সিদিনা যিটো জন্মনিৰ লগতে আছিল জন্মনিৰ লগত গাড়ীত আছিল বাৰে বাৰে ফোন আহিছিল লীনা দলে নেকি তাৰপৰা লীনা দলে জেৰা চলাইছিল গোটেইখিনি কথা জন্মনিৰ মাকে সকলোখিনি কৈয়ে দিছে ৰাইজক তাৰে পিছত আৰু জন্মনি মাতৃ যিটো বাৰে বাৰে কৈছে জনক সঁচাকৈ পৰিকল্পিত হত্যা কৰিছে গতিকে উচিত বিচাৰ হ'ব লাগে আৰু সেইকাৰণে জন্মনিৰ মাতৃয়ে লীনা দলৰ নামত এখন এজাহাৰ দিছিল আৰু এজাহাৰৰ পৰা নাম কাটাইছিল কোনে অচি পৱন কলিতাই যদি তেওঁলোকে শুদ্ধই হয় তেওঁলোকে একোৱে কৰা নাছিল তেনেহ'লে সেই এজাহাৰখনৰ নাম কিয় কাটালে তেওঁলোকক তদন্ত কৰক কিবা কৰক তাৰ পিছত গম পোৱা যাব যদি তেওঁলোকে শুদ্ধ সত্য আছিল কিন্তু নাম কিয় কাটাইছিল আকৌ ৰাতি তালাচী চলাবলৈ আহোঁতে জন্মনি মাতৃ কৈছে যে বাবা মই জনক ফোন কৰিছোঁ ফোনটো লগা নাই তাই নাম্বাৰটো কি আছিল লগাই দিছোঁ সেনেকৈ কওঁতে আকৌ ফোন নাম্বাৰটো নালগা কৰি দি থৈ গ'ল ডিলেট কৰি থৈ গ'ল গতিকে ইয়াতে চাওক কিমানখিনি ইয়াতে ৰহস্য লুকাই আছে গতিকে জন্মনিৰ মৃত্যু সঁচাকৈ ৰহস্য হৈ থাকিল এতিয়া হঠাতে আজি 8 মাহৰ মূৰত CBI তদন্ত কৰি এতিয়া কালি প্ৰতিবেদন দাখিল কৰিলে কি বোলে জন্মনিৰ মৃত্যু হৈছিল এক্সিডেণ্টত এইটো কেনেকৈ সম্ভৱ যদি এক্সিডেণ্টত মৃত্যু হৈছিলে এপাক তেনেকৈ জোতা কেনেকৈ গ'ল পিছফালে জন্মনি ভৰিটো তাতেই আছে আৰু জন্মনি চাওক তাই কোনো খালি ইয়াতে অলপ মানে চিন আছে ৰডেৰে কোবোৱাৰ নিচিনাকৈ গাড়ীৰ যিটো অৱস্থা হৈছে জন্মনিৰ সেই অৱস্থা হ'লে হয়নে জন্মনিক আমি পুৰা ভালকৈ পাইছোঁ যে জন্মনিৰ কোনো হাত ভৰি চিঙা নাই একো হোৱা নাই জাষ্ট তাই ডেড বডি আৰু একো পোৱা নাই যদি গাড়ীখনক চাই পেলাই আমি চাবা যে জন্মনি সেই অৱস্থা নাপালোঁ হয় জন্মনিও হয়তো কিবা হৈ গ'লে হয় এক্সিডেণ্টত গতিকে এইটো পৰিকল্পিত বুলি তাতে গম পায় ইমানখিনি প্ৰমাণ আছে থকাৰ পিছতো আৰু সেই অনিল ভূঞাৰ ফোন ৰেকৰ্ডিংটো ক'ত গ'ল আজি অনিল ভূঞাই সিদিনা অনিল ভূঞাই কৈছে যে জন্মনি গাড়ীখন নগাঁৱত 3 পাক ঘূৰা হৈছিল জন্মনিক ৰডেৰে মৰিয়াইছিল জন্মনিক ৰেপ কৰিছিল জন্মনি এপাজতে পিছফালে আছিল অনিল ভূঞা যেন মিছাকৈ ক'ব অনিল ভূঞাও আৰক্ষীত গাড়ী চলাওক অনিল ভূঞাই সম্পূৰ্ণ কথা জানি পিনে কথাষাৰ কৈছিল কিন্তু লাষ্টত অনিল ভূঞাৰ মুখখন বন্ধ কৰি বা মুখ বন্ধ কৰালে নাজানো তেওঁ চাগে মৃত্যুৰ ভয়ত মুখখন বন্ধ কৰি দিলে কিন্তু অনিল ভূঞাৰ কথাটো মিছা নাছিল ইমানখিনি প্ৰমাণ পোৱাৰ পিছত আমি কেনেকৈ মানি ল'ম যে জন্মনিৰ দুৰ্ঘটনাত মৃত্যু হৈছিল বা মাতৃয়ে কেনেকৈ মানি ল'ব আৰু মাতৃ মানি ল'লে আমি ল'লোঁ মাতৃ মানি লোৱা নাই গতিকে এতিয়া অসমৰ ৰাইজে কেতিয়াও কোনেও মানি ল'ব পৰা নাই যে জন্মনিৰ দুৰ্ঘটনাত মৃত্যু হৈছিল অনিল ভূঞা কোৱা কথাটো একদম সঁচা আছিল যদি তেওঁলোকে GPS চাইছে কিবা চাইছে নগাঁৱৰ CC কেমেৰা চাওক নগাঁও টাউনত যে 3 পাক ঘূৰা বুলি কৈছে অনিল ভূঞাই সেইটো কথা কিয় চোৱা নাই জন্মনি তাৰে আগমনত ক'ত আছিল ৰডেৰে কোবোৱাটো সঁচা নে এইবিলাকো তদন্ত কৰিব লাগে এইবিলাক তদন্ত নাজানো কি কৰিছে কি কৰা নাই অনিল ভূঞা কথাটো যে মিছা নহয় এইটো আমি সঁচাকৈ ক'ব পাৰোঁ কাৰণ এজন ব্যক্তি তাকো বয়সীয়াল ব্যক্তি এজনে কেতিয়াও মিছা কথা ক'ব নোৱাৰে বিশেষকৈ জন্মনিৰ ক্ষেত্ৰত জন্মনি এজন সাহসী লেডি ছিংগল বুলি কোৱা হয় তাই বহুত সাহসী ছোৱালী আছিল তাইক সকলোৱে চিনি পায় এতিয়া চাওক এই প্ৰতিবেদনৰ লৈ আজি অখিল গগৈ কি প্ৰতিক্ৰিয়া কৰিছে আপোনালোক জানিব মন যায় তেওঁৰো কিছুমান প্ৰতিক্ৰিয়া আছে সকলোৱে কৰিব আপুনিও কৰিব পাৰে ময়ো কৰিব পাৰোঁ কাৰণ সকলোৰ বাক স্বাধীনতা আছে জন্মনিৰ মৃত্যুটো আমি সহজভাৱে মানি ল'ব পৰা নাই তেনেকৈ অখিল গগৈয়ে মানি ল'ব পৰা নাই শুনকচোন অখিল গগৈ কি ক'লে CBIৰ কথা সকলোৱে জানে
CBI আজিকালি সাংঘাতিক ধৰণে পলিটিকেলি ইনফ্লুৱেঞ্চ হয় গতিকে এই মুহূৰ্তত মই ভাবোঁ যে এই গোটেই বিষয়টো যিহেতু জোনমণি ৰাভাৰ হত্যাৰ ঘটনাটোক লৈ যথেষ্ট পৰিমাণৰ হাল্লা হুলস্থুল হৈছিলে আৰু তাত ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছিলে গতিকে এই গোটেই বিষয়টোক লৈ জোনমণি ৰাভাৰ মৃত্যুৰ বিষয়টোক লৈ পুনৰ চিটিং জাজৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিটিং জাজৰ জৰিয়তে তদন্ত কৰাবৰ কাৰণে আমি আকৌ দাবী উত্থাপন কৰিলোঁ।